গাঁৱৰ ৰাইজে সমৰ্থন কৰিলে যে এই যে 2 তাৰিখ যেটো ঘটনা হৈছিল আমাৰ উত্তৰ ডিংৰুপাৰ আজি আমাৰ হুজাই আমচু আমাৰ ইকবাল দা সব আমচুৰ দল সংগঠন আমাৰ ৰাইজ পাছ গাঁৱৰ ৰাইজ সব আহি পেলাই যে আমি এইটোই যে এই যে নিৰীহ মানুহজনক যি আক্ৰমণ কৰা হৈছিল 2 তাৰিখত মানুহজনৰ অৱস্থা মানে ক'বলৈ গ'লে মাৰ্ডাৰো মানে জীয়াই থকা আৰু নথকাই ভাল গতিকে আমি গোটেই ৰাইজে আমি এইটো সিদ্ধান্ত যে কেতিয়াবা এনেকুৱা কোনোবা কাম কৰিলে মছজিদত পৰা বাহিৰ কৰা হ'ব কবৰস্থানত পৰা বাহিৰ কৰা হ'ব সিদ্ধান্ত ল'লে গোটেই ৰাইজে লৈছে ভাল লাগিছে আমি সব একেলগত আছোঁ আজি টেংৰিপাৰ উত্তৰ ডিংৰুপাৰ আৰু তাৰকাটা 5টা মহল্লাৰ আৰু 3টা গাঁৱৰ মুৰব্বীয়ান আৰু যুৱ সমাজ মিলি আমি এটা সিদ্ধান্ত লওঁ যে দুষ্কৃতিকাৰী যিজন খলিলুদ্দিন তেওঁৰ ফেমিলিত আমি সমাজৰ পৰা বৰখাস্ত কৰিম আইনীভাৱে যেনেকুৱা যুঁজ দিব লাগে আমি দিম আৰু সমাজ আৰু কবৰস্থান মছজিদ মহল্লা সবৰ পৰা তেওঁ বৰখাস্ত কৰিম আৰু সমাজৰ কোনো মানুহে তেওঁৰ লগত নাথাকে বুলি প্ৰতিশ্ৰুতি দিয়ে সমাজে আৰু এইটো লগতে এইটো কয় যদি তেওঁৰ কিবা তথ্য পায় গতিকে সমাজৰ মানুহে তেওঁৰ তথ্য উদঙাই দিব আমাক এইখিনিয়ে আজিৰ এই মেইন উদ্দেশ্য আছিল এই সভাৰ তেওঁ মানে এই আমাৰ এই গাঁৱৰ এজন নিৰোহী মানুহক হত্যাই ক'ব পাৰি কাৰণ মানুহক মাৰ্ডাৰ ক'ব পাৰি হাফ মাৰ্ডাৰো নহয় এইটো ফুল মাৰ্ডাৰ বুলি ক'ব পাৰি হত্যা কৰিছে অপেন ৰাতিপুৱা 5টা বজাত টোপনিৰ পৰা উঠাই পেলাই এনেকুৱা ঘটনা কৰিছে তেওঁ কৰিছে মানে আচলতে ঘটনাটো কিয় কৰিছে এইটো আমি গাঁৱৰ মানুহ অৱগত নহয় আজিলৈকেও গাঁৱৰ মানুহ কোনো অৱগত হোৱা নাই কাৰণ এইজন নিৰোগী যিজন মানুহ এইজন কাম কৰা মানুহ এইজনক যে কিয় মাৰিলে এইখিনি এতিয়ালৈকে আমি নিজে গম পোৱা নাই কাৰণ তেওঁৰ নিজৰ জন্মস্থানত তেওঁৰ নিজৰ মাটিত তেওঁৰ নিজৰ ঘৰত তেওঁ তাকে কিয় বা কৰিলে এইখিনি কথা এতিয়ালৈকে তথ্য বা পোহৰলৈ অহা নাই তেওঁৰ নামটো আছিলে জহিৰুল ইছলাম তেওঁ বৰ্তমানে হস্পিটেল আছিলে হস্পিটেলৰ পৰা এতিয়া ঘৰত আহিছে হস্পিটেল আছিলে সংকটজনক অৱস্থাত আছে ডক্টৰৰ কোৱা মতে আৰু তেওঁৰ অৱস্থাটো বহুত সংকটজনক নিশ্চয় একে সিদ্ধান্ত ল'ম আমি নিজেও যদি কৰোঁ এনেকুৱা সিদ্ধান্ত সমাজে ল'ব আৰু এটা কথা আমি সিদ্ধান্ত ল'ম মানে আমি সমাজৰ পৰা বহিষ্কাৰ কৰিম আমি কবৰস্থানৰ পৰা বহিষ্কাৰ কৰিম মছজিদৰ পৰা বহিষ্কাৰ কৰিম আৰু বয়কট কৰিম তেওঁক মানে বয়কট মানে শব্দটো কৰিম তেওঁক আৰু এটা কথা আমি আপোনাৰ জৰিয়তে আমি হুজাই জিলা প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছোঁ যে এইজন নিৰোহী মানুহৰ যিটো ঘটনা হৈছে গতিকে এই নিৰোহী মানুহ উচিত তদন্ত কৰি এইজন মানুহক আমাৰ আইনৰ আওতাত আনিব লাগে বুলি আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221